আমাৰ এই আমাৰ এইখন গাঁৱৰ সকলো মুৰব্বীলৈ আসসালামু আলাইকুম। মই এটা কথা ক'ব খুজো, আজি আমাৰ এই গাঁৱৰ আঙ্কেল হয় ছাইদুল কাকা বিজেপি মানে কাউন্সিলৰ পদৰ পৰা এটা কি টিকেট পাইছে, তাক আমি সকলোৱে কি সন্মান আৰু ভোট দি জিকাব লাগিব। আৰু যিজন চাইনাৰ আক্তাৰ আন্টি হয়, সি যিটো কথা কৈছে যে আজি আমাৰ ভোটটো কিন্তু ডাঙৰ বস্তু, ডাঙৰ কি এটা ডাঙৰ 5 বছৰৰ কাৰণে এটা দায়িত্ব দিব এজন মানুহৰ। দায়িত্বটো সেইকাৰণে সকলোৱে ভাবি চিন্তি দিব লাগে। আৰু আমি কি কৰোঁ, আমি দুখীয়া মানুহ, আমি এটা ঠাইত যাই অলপ আগতে গান গাই যে আহি ক'লে যে আমি এটা কাম যদি কাৰোবাৰ লগত যাই খোজো 3,000, 5,000, 10,000 টকা পৰ্যন্ত দিব লাগে। সেইকাৰণে আমাৰ কামটো, আৰু যিজনে দিব পাৰে ধনী মানুহ 5,000, 10,000 তাৰ কামটো হৈ যায়, মানে সোনকালে হৈ যায়। আমি কি কৰোঁ, আমি পিছ পৰিয়ে থাকোঁ সকলো সময়ত। চিন্তি বা আমাৰ শিক্ষিত সমাজৰ ল'ৰা ছোৱালী 1,500 টকাত আমাৰ ভোটটো কি কিনি লৈ যায়, মানে বিক্ৰী কৰি দিয়া হয়। আমাৰ ভোটটো কি কৰোঁ, আমি তাৰ হাতত বিক্ৰী কৰি দিওঁ। সি যিটো কথা ক'ব সেইটো মানিব লাগিব আমাৰ, নহ'লে কি হ'ব, সি মানে 2,000 টকা দিছে মানে সি ক'ব যে এই মানুহজন আমাৰ ওচৰত আহিছে, তাৰ পৰা কি 2,000 টকা ল'বই লাগিব বা 3,000 টকা সি আগতে এটা মানে বাজেট বনাই থৈ দিয়ে। এইটো প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিৰ পৰা যদি আমি এটা বস্তু লৈ যাওঁ বা এটা গছ কাটি পেলাওঁ, তেতিয়া কি কৰিব লাগে, 5টা বা 10টা গছ লগাব লাগে। এটা গছ কাটিলে আমি কিন্তু নাকাটো বা কাটি পেলাওঁ, কিন্তু এটা গছো নৰুলে কি হয়, আমাৰে ক্ষতি হয়। আমি কি গছৰ পৰা অক্সিজেন লওঁ আৰু কাৰ্বন ডাই অক্সাইড কি এৰি দিওঁ। মানে মই ইমান কথা কোৱা নাই, ইমান মানুহৰ সন্মুখত ভয় লাগি আছে অলপ, তথাপিও কি মানে সাহসটো বঢ়াব লাগে। সন্মুখৰ ভৱিষ্যতৰ প্ৰজন্মই আহি আমাৰ কথাটোতো সাহসটো কি জগাব লাগে। কি হয়, 10টা গছ লগাব লাগে, সেইটো আমি কি কৰোঁ, অৱহেলা কৰি দিওঁ যে এটা গছ কাটিছো কি হ'ব। আমি কিন্তু অক্সিজেনৰ কাৰণে আজি বাচি আছো। সেইটো গছ 10টা গছ লগাব লাগে, এইটো প্ৰকৃতিৰ নিয়ম। এজনে যদি মোক 500 টকা দিয়ে, তাৰ পৰা মানে 2,000 টকা ল'ব, এইটো খাটা নাই। মই চাই আছো আজি 5 বছৰ হ'ল, আমিও মানে কি দেশৰ নাগৰিক হৈ যাওঁ।